কা আন্দোলন হ'ল 2 কোটি মানুহ আহিব বুলি ক'লে এজনতো নাহিল আবেদনো মাত্ৰ এজনে কৰিছে গতিকে কা আন্দোলনটো যে এটা ফাঁকি আছে সেই কথাটো অখিল গগৈ লুৰিণ গগৈ গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে আৰু শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিম আৰু নহ'লে মই কৰাই দিম কেতিয়া মই কৰাই দিম মই 2-4 দিন চাওঁ নহ'লে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম মোবাইল ধমা কাৰ ওপৰত এইবিলাক যিবিলাকে কা আন্দোলন কৰিছিল কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয় অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব আপোনালোকে যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে ট্ৰাকবিলাক ৰখি আছে সোমাবই আৰু কালি সেইবিলাক এভিডেন্স হ'ব হয় নহয়